শ্ৰীমদ্ভাগৱত গীতা চতুৰ্দশ অধ্যায় গুণত্ৰয় বিভাগ যোগ। পৰমাত্মনে নমঃ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, জ্ঞানৰ ভিতৰত অতি উত্তম সেই পৰম জ্ঞানৰ বিষয়ে মই তোমাক এতিয়া আকৌ কৈছোঁ, যি জনাৰ পিছত মুনিসকলে এই সংসাৰৰ পৰা মুক্ত হৈ পৰম সিদ্ধি লাভ কৰিছে। এই পৰম শ্ৰেষ্ঠ জ্ঞানক আশ্ৰয় কৰি অৰ্থাৎ ধাৰণ কৰি মোৰ স্বৰূপক পোৱা পুৰুষে সৃষ্টিৰ প্ৰাৰম্ভত পুনৰ্জন্ম গ্ৰহণ নকৰে আৰু প্ৰলয়কালতো উদ্বিগ্ন নহয়। হে অৰ্জুন, মোৰ মহৎ ব্ৰহ্মস্বৰূপ মূল প্ৰকৃতি সমস্ত প্ৰাণীৰ যোনিস্বৰূপ অৰ্থাৎ গৰ্ভাধানৰ স্থান, আৰু মই সেই যোনিত সম্পূৰ্ণ চেতনৰূপ গৰ্ভক স্থাপন কৰোঁ। সেই জড়চেতনৰ সংযোগতে সমস্ত প্ৰাণীৰ উৎপত্তি হয়। হে অৰ্জুন, নানা প্ৰকাৰৰ যোনিবিলাকত যিমানবোৰ মূৰ্তি অৰ্থাৎ শৰীৰধাৰী প্ৰাণী উৎপন্ন হয়, প্ৰকৃতি সেই সকলোৰে গৰ্ভধাৰণকাৰী মাতৃ আৰু মই বীজ স্থাপনকাৰী পিতা। হে অৰ্জুন, সত্ত্বগুণ, ৰজোগুণ আৰু তমোগুণ প্ৰকৃতিৰ পৰা উৎপন্ন এই তিনিটা গুণে অবিনাশী জীৱাত্মাক শৰীৰত বান্ধি ৰাখে। হে নিষ্পাপ অৰ্জুন, এই তিনিটা গুণৰ ভিতৰত সত্ত্বগুণ নিৰ্মল হোৱাৰ কাৰণে প্ৰকাশশীল আৰু বিকাৰৰহিত। ই সুসম্বন্ধৰ আৰু জ্ঞান সম্বন্ধৰ দ্বাৰা অৰ্থাৎ জ্ঞানৰ অভিমানেৰে জীৱাত্মাক বন্ধনত আবদ্ধ কৰে। হে কুন্তেয়, ৰাগাত্মক ৰজোগুণ কামনা বাসনা আৰু আসক্তিৰ পৰা উৎপন্ন হয় বুলি জানিবা। ই এই জীৱাত্মাক কৰ্ম আৰু তাৰ ফলৰ সম্বন্ধেৰে বান্ধি ৰাখে। হে অৰ্জুন, সমস্ত দেহাভিমানীক মোহিত কৰিব পৰা তমোগুণক তুমি অজ্ঞানৰ পৰা উৎপন্ন হয় বুলি জানিবা। ই এই জীৱাত্মাক প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা আবদ্ধ কৰি ৰাখে। হে ভাৰত, সত্ত্বগুণ সুখত, ৰজোগুণ কৰ্মত সংযোজিত হৈ থাকে, তমোগুণে জ্ঞানক ঢাকি ৰাখি প্ৰমাদত সংযোজিত হৈ থাকে। হে ভাৰত, ৰজোগুণ আৰু তমোগুণক সত্ত্বগুণে, সত্ত্বগুণ আৰু তমোগুণক ৰজোগুণে অভিভূত কৰি ৰাখে। তেনেকৈ সত্ত্বগুণ আৰু ৰজোগুণক অভিভূত কৰি তমোগুণ প্ৰবল হয়। যি সময়ত এই দেহত তথা অন্তঃকৰণ আৰু ইন্দ্ৰিয়ত চৈতন্য আৰু বিবেক শক্তি উৎপন্ন হয়, সেই সময়ত সত্ত্বগুণৰ বৃদ্ধি হৈছে বুলি বুজিব লাগে। হে অৰ্জুন, ৰজোগুণ বৃদ্ধি হ'লে লোভ তথা প্ৰবৃত্তি, স্বাৰ্থমুখী কৰ্মৰ প্ৰতি স্পৃহা, সকামভাৱ, অশান্তি আৰু বিষয়ভোগৰ লালসা এইবোৰ উৎপন্ন হয়। হে কুৰুনন্দন অৰ্জুন, তমোগুণৰ বৃদ্ধি হ'লে অন্তঃকৰণ আৰু ইন্দ্ৰিয়ত অপ্ৰকাশ অৰ্থাৎ অজ্ঞান, কৰ্তব্য কৰ্মত অপ্ৰবৃত্তি, প্ৰমাদ অৰ্থাৎ ব্যৰ্থ চেষ্টা আৰু নিদ্ৰাদি অন্তঃকৰণৰ মোহিনীবৃত্তি এইবিলাক উৎপন্ন হয়। যদি কোনো পুৰুষৰ সত্ত্বগুণ বৃদ্ধিপ্ৰাপ্ত অৱস্থাত মৃত্যু হয়, তেতিয়া সেইজনে উত্তম কৰ্ম কৰাসকলে লাভ কৰা নিৰ্মল দিব্য স্বৰ্গাদি লোক লাভ কৰে। ৰজোগুণৰ বৃদ্ধিৰ সময়ত মৃত্যু হ'লে কৰ্মত আসক্ত মনুষ্য জন্ম পায়, তথা তমোগুণৰ বৃদ্ধিত মৃত্যু হোৱা মনুষ্যই কীট, পশু আদি মূঢ়জনিত জন্ম পায়। সাত্ত্বিক শ্ৰেষ্ঠ কৰ্মৰ ফল হ'ল সুখ, জ্ঞান আৰু বৈৰাগ্য। ৰাজস কৰ্মৰ ফল হ'ল দুখ। তেনেকৈ তামস কৰ্মৰ ফলক অজ্ঞান বুলি কোৱা হয়। সত্ত্বগুণৰ পৰা জ্ঞানৰ উৎপন্ন হয়, ৰজোগুণৰ পৰা লোভ তথা তমোগুণৰ পৰা প্ৰমাদ আৰু মোহ উৎপন্ন হয়। সত্ত্বগুণত স্থিত পুৰুষৰ স্বৰ্গাদি উচ্চলোক প্ৰাপ্ত হয়। ৰজোগুণত থকাজনে মধ্যলোক অৰ্থাৎ মনুষ্যলোকত স্থান পায় আৰু তমোগুণৰ কাৰ্যৰূপ নিদ্ৰা, প্ৰমাদ, আলস্যাদিত স্থিত তামস পুৰুষজন অধোগতি অৰ্থাৎ কীট, পশু আদি নিজ যোনি তথা নৰক প্ৰাপ্ত হয়। যি সময়ত দ্ৰষ্টাই এই তিনিওটা গুণৰ বাহিৰে অন্য কাকো কৰ্তা বুলি নেদেখে আৰু তিনিওটা গুণৰ অতীত সচ্চিদানন্দ ঘন ৰূপ মোক পৰমাত্মাক তত্ত্বত জানিব পাৰে,
সেই সময়তে সেইজনে মোক স্বৰূপক লাভ কৰে। এই পুৰুষজনে শৰীৰৰ উৎপত্তিৰ কাৰণস্বৰূপ এই তিনিওটা গুণক উলংঘন কৰি সকলো প্ৰকাৰ দুখৰ পৰা মুক্ত হৈ পৰমানন্দ লাভ কৰে। অৰ্জুনে ক'লে, এই তিনিওটা গুণৰ অতীত পুৰুষজন কি কি লক্ষণযুক্ত হয় আৰু সেইবিলাকৰ আচৰণ কেনে হয়, তথা হে প্ৰভু, মনুষ্য কি উপায়েৰে এই তিনিও গুণৰ অতীত হ'ব পাৰে? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, যি পুৰুষে সত্যগুণৰ কাৰ্যৰূপ প্ৰকাশত, ৰজগুণৰ কাৰ্যৰূপ প্ৰবৃত্তিত আৰু তমগুণৰ কাৰ্যৰূপ মোহত প্ৰবৃত্ত হ'লেও দেশ নকৰে আৰু নিবৃত্ত হ'লেও যিয়ে আকাংক্ষা নকৰে, যিজন সাক্ষীৰ দৰে স্থিত হৈ গুণসমূহৰ দ্বাৰা বিচলিত নহয় আৰু গুণবিলাকে গুণৰ ভিতৰতে আৱৰ্তিত হৈ আছে বুলি জানি সচ্চিদানন্দঘন পৰমাত্মাত একীভাৱত বিৰাজ কৰে আৰু সেই স্থিতিৰ পৰা কেতিয়াও বিচলিত নহয়, যি নিৰন্তৰ আত্মভাৱত স্থিত, দুঃসুখত সমবুদ্ধি সম্পন্ন, যিজনে মাটি, শিল আৰু স্বৰ্ণৰ মাজত কোনো প্ৰভেদ নেদেখে, জ্ঞানী, প্ৰিয় আৰু অপ্ৰিয়ক সমজ্ঞান কৰে তথা নিজৰ নিন্দাস্তুতিত সমভাৱাপন্ন, যিয়ে মান অপমানক সমভাৱে দেখে, যিয়ে মিত্ৰ আৰু বৈৰক সমভান জ্ঞান কৰে আৰু যিজন সকলো কৰ্মাৰম্ভত কৰ্তৃত্বাভিমানৰ পৰা মুক্ত, সেই পুৰুষজনকে গুণাতীত বুলি কোৱা হয়। আকৌ যি পুৰুষে অনন্য ভক্তিযোগৰ দ্বাৰা মোক নিৰন্তৰ ভজনা কৰে, সেইজনেও এই তিনিওটা গুণক সম্পূৰ্ণভাৱে অতিক্ৰম কৰি সচ্চিদানন্দঘন ব্ৰহ্মক পাবৰ কাৰণে যোগ্য হয়। কাৰণ সেই অবিনাশী পৰম ব্ৰহ্মৰ, অমৃতৰ তথা নিত্য ধৰ্মৰ আৰু অখণ্ড একৰস সম্পন্ন আনন্দৰ একমাত্ৰ আশ্ৰয় ময়েই। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে গুণত্ৰয় বিভাগয়োগ নাম চতুৰ্দশোऽধ্যায়ঃ। শ্ৰীমদ্ভগৱদ্গীতা পঞ্চদশ অধ্যায় পুৰুষোত্তম যোগ। ওম পৰমাত্মনে নমঃ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, আদিপুৰুষ পৰমেশ্বৰ হ'ল মূল আৰু ব্ৰহ্মা হ'ল প্ৰধান শাখা। এনেকুৱা সংহাৰৰূপী অশ্বত্থ বটগছজোপাক অবিনাশী আৰু পাতবিলাকক বেদ বোলা হৈছে। সংহাৰৰূপী সেই বটগছজোপাক যিজনে মূলসহ তত্ত্বত জানে, সেইজনেই বেদৰ প্ৰকৃত তাৎপৰ্যৰ জ্ঞাতা। সেই সংহাৰ বৃক্ষৰ দেৱ, মনুষ্য আদি যোনিৰূপ শাখাবোৰ তলে ওপৰে চাৰিওফালে ব্যাপ্ত হৈ আছে। ই তিনিওটা গুণৰূপ জলৰ দ্বাৰা বৃদ্ধিপ্ৰাপ্ত, বিষয় ভোগৰূপ প্ৰবাল বিশিষ্ট। দেৱতা, মনুষ্য আৰু তিৰ্যক আদি যোনিৰ শাখাসমূহ তলে ওপৰে সৰ্বত্ৰ বিস্তৃত আৰু মনুষ্যলোকত কৰ্মৰ অনুসাৰে বন্ধনকাৰী মমতা আৰু বাসনাৰূপ শিপাবিলাকো তলে ওপৰে সকলো লোকতে ব্যাপ্ত হৈ আছে। এই সংহাৰ বৃক্ষৰ স্বৰূপ যেনে বুলি কোৱা হৈছে, চিন্তা কৰিলে সেয়া উপলব্ধ নহয়। কাৰণ ইয়াৰ আদিও নাই, অন্তও নাই, তথা ইয়াৰ প্ৰকৃত স্থিতিও নাই। সেইকাৰণে এই অহমিকতা, মমতা আৰু বাসনাৰূপ অতি দৃঢ় মূলযুক্ত সংহাৰৰূপী অশ্বত্থ বৃক্ষক দৃঢ় বৈৰাগ্যৰূপ শস্ত্ৰৰ দ্বাৰা ছেদন কৰি তাৰ পিছত সৰ্বতোভাৱে সেই পৰম পদৰূপ পৰমেশ্বৰক অন্বেষণ কৰা উচিত, যাক লাভ কৰিলে জগতলৈ আৰু ঘূৰি আহিব নালাগে, তথা যি পৰমেশ্বৰৰ পৰা এই অনাদি সংহাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ লাভ কৰিছে। মই সেই আদিপুৰুষ নাৰায়ণৰেই শৰণাগত। এইদৰে দৃঢ় নিশ্চয় হৈ সেই পৰমেশ্বৰৰ চিন্তন আৰু নিদিধ্যাসন কৰিব লাগে। যাৰ অভিমান আৰু মোহ নাশপ্ৰাপ্ত হৈছে, যিয়ে আসক্তিৰূপ দোষক জয় কৰিছে, পৰমাত্মাৰ স্বৰূপত যাৰ নিত্য স্থিতি আৰু যাৰ কামনাবিলাক পূৰ্ণৰূপত নষ্ট হৈছে,
এনে সুখ দুখক নামক দ্বন্দ্বৰ পৰা বিমুক্ত জ্ঞানীজনে সেই অবিনাশী পৰমপদ লাভ কৰে। যি পৰমপদ প্ৰাপ্ত হোৱাৰ পিছত মনুষ্যই পুনৰ সংসাৰলৈ উভতি নাহে। সেই স্বয়ং প্ৰকাশ পৰমপদক সূৰ্যইও প্ৰকাশিত কৰিব নোৱাৰে, চন্দ্ৰমায়ো নোৱাৰে, অগ্নিয়েও নোৱাৰে, আৰু সেইখনেই মোৰ পৰম ধাম। এই দেহত এই সনাতন জীৱাত্মা মোৰেই অংশ, আৰু ইয়েই এই প্ৰকৃতিত থকা মন আৰু ইন্দ্ৰিয়সমূহক আকৰ্ষিত কৰি ৰাখে। যেনেকৈ বায়ুৱে গন্ধযুক্ত স্থানৰ পৰা গন্ধ আহৰণ কৰি লৈ যায়, ঠিক তেনেকৈ দেহৰ স্বামী জীৱাত্মায়ো যিটো শৰীৰ ত্যাগ কৰে তাৰ পৰা মনসহ ইন্দ্ৰিয়বিলাককো গ্ৰহণ কৰি যি নতুন শৰীৰ পায় তালৈ গমন কৰে। এই জীৱাত্মাই কাণ, চকু আৰু ছালক তথা জিভা, নাক আৰু মনক আশ্ৰয় কৰি, অৰ্থাৎ এই সকলোবিলাকৰ সহায় লৈ বিষয় ভোগ কৰি থাকে। শৰীৰ ত্যাগ কৰি যোৱাৰ সময়ত, অথবা শৰীৰত অৱস্থান কৰাৰ সময়ত, অথবা বিষয় ভোগ কৰি থকা সময়ত এইদৰে তিনিওটা গুণেৰে যুক্ত হৈ থকা অৱস্থাটো অজ্ঞানীজনে ইয়াক জানিব নোৱাৰে। কেৱল জ্ঞানৰূপ চকুযুক্ত বিবেকশীল জ্ঞানীজনেহে তত্ত্বেৰে জানিব পাৰে। যত্নশীল যোগীজনেও নিজৰ হৃদয়ত থকা এই আত্মাক তত্ত্বেৰে বুজি পায়, কিন্তু যিয়ে নিজৰ অন্তঃকৰণ শুদ্ধ কৰিব পৰা নাই, এনে অজ্ঞানীজনে যত্ন কৰি থাকিলেও এই আত্মাক জানিব নোৱাৰে। সূৰ্যত থকা যি তেজে সম্পূৰ্ণ জগতক প্ৰকাশিত কৰে, তথা যি তেজ চন্দ্ৰমাত আছে আৰু যি তেজ অগ্নিত বৰ্তমান, এই সকলোবোৰ শক্তি মোৰ বুলি জানিবা। তাৰোপৰি ময়েই পৃথিৱীত প্ৰৱেশ কৰি নিজৰ শক্তিৰে সকলো প্ৰাণীকে ধাৰণ কৰোঁ, আৰু ৰসস্বৰূপ অৰ্থাৎ অমৃতময় চন্দ্ৰমাৰূপে সম্পূৰ্ণ ঔষধিক পৰিপুষ্ট কৰোঁ। ময়েই সকলো প্ৰাণীৰ শৰীৰত স্থিত প্ৰাণ আৰু অপানৰে সংযুক্ত হৈ বৈশ্বানৰ অগ্নিৰূপে 4 প্ৰকাৰ অন্নক পৰিপাক কৰোঁ। ময়েই সকলো প্ৰাণীৰ হৃদয়ত অন্তৰ্যামী ৰূপে থাকোঁ, তথা মোৰেই পৰা স্মৃতি, জ্ঞান আৰু উপহন উৎপন্ন হয়। সকলো বেদৰ ময়েই জ্ঞাতব্য বিষয়। তাৰোপৰি বেদান্তৰ কৰ্তা তথা বেদজ্ঞও ময়েই। এই সংসাৰত বিনাশশীল আৰু অবিনাশী এই 2 প্ৰকাৰৰ পুৰুষ আছে। ইয়াৰ ভিতৰত সমস্ত প্ৰাণীবিলাকৰ শৰীৰক বিনাশশীল আৰু জীৱাত্মাক অবিনাশী বুলি কোৱা হয়। এই দুয়োবিধতকৈ ভিন্ন হ'ল উত্তম পুৰুষ, যিয়ে এই তিনিওখন লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁকে অবিনাশী পৰমেশ্বৰ আৰু পৰমাত্মা বুলি কোৱা হয়। কাৰণ মই বিনাশীল জড়ক্ষেত্ৰৰ পৰা সৰ্বথা অতীত আৰু অবিনাশী জীৱাত্মাতকৈও উত্তম। সেইকাৰণে জগতত আৰু বেদত মই পুৰুষোত্তম নামেৰে খ্যাত। হে ভাৰত, যিজন জ্ঞানী পুৰুষে মোক এনেকৈ তত্ত্বেৰে পুৰুষোত্তম বুলি জানে, সেই সৰ্বজ্ঞ পুৰুষজনে সকলো প্ৰকাৰে নিত্য নিৰন্তৰ বাসুদেৱৰূপী পৰমেশ্বৰ মোৰেই ভজনা কৰে। হে নিষ্পাপ অৰ্জুন, এইদৰে এই অতি ৰহস্যযুক্ত গোপনীয় শাস্ত্ৰৰ কথা মই তোমাক ক'লোঁ। ইয়াক তত্ত্বেৰে জানি বুজি মনুষ্য জ্ঞানবান আৰু কৃতাৰ্থ হয়। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে পুৰুষোত্তময়োগো নাম পঞ্চদশোऽধ্যায়ः।